সিকিউৰিটি গাৰ্ডত কাম কৰি জোতা চেণ্ডেলৰ দোকানত কাম কৰি আৰু মানুহে যদি ইচ্ছা থাকে নহয় বহু কাম কৰিব পাৰে বহুতে ভাবি থাকে যে মই সিকিউৰিটি গাৰ্ড হয় বা মই জোতা চেণ্ডেলৰ সাধাৰণ এজন সেলমেন হয় তেওঁলোকে অকল হিমানতে ৰখি নাথাকি তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকৰ যদি মনোবল আছে তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কাম কৰি দেখুৱাব পাৰে আৰু হেনুকৈ এজন ব্যক্তিক মই আজি আপোনালোকক লগ পাই দিব বিচাৰিছো যিজন ব্যক্তিয়ে অকল সিকিউৰিটি গাৰ্ড কৰি নহয় অকল চেণ্ডেল দোকানত বা জোতা দোকানত তেওঁলোকে কাম কৰি নহয় তেওঁলোকে আজি একদম লাখ লাখ কোটি কোটি টকাৰ তেওঁলোকে এটা বিজনেছ কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে আৰু সেইজন ব্যক্তিৰ ওচৰত আজি মই আহিলো আৰু তেওঁলোকৰ কিছুমান আদৰ্শবিলাক আমি আপোনালোকক দেখুৱাবৰ কাৰণে আজি আপোনালোকক মই এই ভিডিঅ'টো আপোনালোকক চেষ্টা কৰিম আৰু আহকচোন আমি সেইজন ব্যক্তিক আজি লগ কৰাই দিওঁ আৰু সেইজন ব্যক্তি হৈ গ'ল এইফালে দাদা ভাল নাই নমস্কাৰ ভালে আছে ন ভালে আছে হয় আৰু এওঁলোকৰ এটা কনষ্ট্ৰাকচন কোম্পানী আছে যিটোৰ নাম হৈ গ'ল JN ইনফ্ৰা হয় JN ইনফ্ৰা আৰু মই বৰ্তমান উপস্থিত আছো হদিয়া চেপাকফা আৰু এওঁলোকে JN ইনফ্ৰা তেওঁলোকে কি কাম কৰে কেনেকৈ কৰে আৰু গোটেই সবিশেষখিনি আজি আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম অকমান আমাক বুজাই দিয়কচোন এই JN ইনফ্ৰা কি হয় JN ইনফ্ৰা প্ৰথম আমাৰ কোম্পানী বনোৱা মানুহজনৰ নাম আমি ক'ব লাগিব যি আমাক আগবঢ়াই নিছে আমাৰ জয়কান্ত শ্ৰী হয় তেওঁ এজন শিক্ষিত ল'ৰা গাঁৱৰ পৰা ওলাই আহি তেওঁ আজি বহুত অসমীয়া ল'ৰাক আগবঢ়াই নিছে যি JN ইনফ্ৰা যে মানে জয়কান্ত এন মানে নৱদেৱ এজন আমাৰ নৱদা বুলি এজন দাদা এজন আছে তেওঁলোকৰ দুজনৰ আশীৰ্বাদত বহুতখিনি ল'ৰা আমাৰ সংস্থাপন পাইছে যেনে আজি আমাৰ গোটেই গাড়ী ড্ৰাইভাৰখিনি গোটেই আজি আমাৰ অসমীয়া ল'ৰা আমাৰ কোম্পানীটো গোটেই অসমীয়া ল'ৰা আছে আমাৰ অসমীয়া একেবাৰে নাই গোটেই আমাৰ অসমীয়া ল'ৰা ইয়াত কৰ্ম তাৰ উপৰিঞ্চি কি এতিয়া জয়ে মোক মানে মাজতে মোকো আনিলে তেওঁ জয়কান্ত শ্ৰীঙে তেওঁৰে আশীৰ্বাদত মই আহিছোঁ বা তেওঁৰ ছাপৰ্টতে আহিছোঁ এতিয়া যিটো আমাৰ নতুন আমি আকৌ এটা প্ৰজেক্ট আকৌ লৈছোঁ যেনে আমি এটা কনষ্ট্ৰাকশ্যনটো বিল্ডিং বনোৱা কনষ্ট্ৰাকশ্যন লৈছোঁ আগত আমাৰ কনষ্ট্ৰাকশ্যনটো আছিলে যেনে আমাৰ শিলৰ ছাপ্লাই আছিলে যে মেটেল ছাপ্লাই আছিল যেনেকৈ কেঁচাৰৰ পৰা যিটো শিল ভঙা যায় সেইটো আমাৰ ছাপ্লাই আছিলে এতিয়া আমি নতুনকৈ ঘৰ বনোৱা এটা প্ৰজেক্ট লৈছোঁ ঘৰবোৰ যেনে আজি মানুহৰ কিছুমান আশা থাকে কিছুমানে আজি 10 লাখ টকা ঘৰত থয় তেওঁলোকে ঘৰটো বনাব চিন্তা কৰি থাকে আমি ঘৰটো কেনেকৈ বনাম বস্তুখিনি ক'ৰপৰা কিনিম সেই আমাৰ নতুন প্ৰজেক্ট এটা লৈছোঁ এতিয়া আমি মানে আছাম টাইপৰ ঘৰৰ পৰা আমি RCC বিল্ডিঙলৈকে আমি এভৰিথিং আমি বনাই দিবলৈ আমি মানে আমাৰ এভৰিথিং প্ৰডাকশ্যন আছে নিজৰ হিল আমাৰ ভাঙা মেচিন আছে প্ৰডাকশ্যন সেইটো আমাৰ নিজৰ আছে বালি আমাৰ আছে চিমেণ্ট ৰড আমি দিম কাষ্টমাৰ যিটো কোম্পানী ক'ব আমি সেইটো কোম্পানী চিমেণ্ট ইউজ কৰিম কাষ্টমাৰ যিটো কোম্পানী আপোনাৰ ৰড ইউজ কৰিব আমি সেইটো কোম্পানী ইউজ কৰিম কাষ্টমাৰ যিটো ইণ্টেৰিয়ৰ ডিজাইন দিব আমি সেই ডিজাইনটো বনাই দিম হয় অৰ্থাৎ এই বুজাব বিচাৰিছে তেওঁলোকে JN ইনফ্ৰা অৰ্থাৎ তেওঁলোকে এটা কনষ্ট্ৰাকচন কোম্পানী হয় আৰু যিটো কনষ্ট্ৰাকচন কোম্পানীত আমাৰ অকল অসমীয়া ল'ৰাবিলাকে তাত কাম কৰি আছে আৰু তেওঁলোকে আমাৰ নিজৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে সকলোৱে একেলগত মিলি কিছুমান কনষ্ট্ৰাকচন কাম কৰি নিবনুৱাবিলাকো তেওঁলোকে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু আমাৰ যিহেতু কিছুমান ব্যক্তিয়ে ধৰক কাৰোবাৰ ধৰক টকা পইচা আছে কিন্তু তেওঁলোকৰ ধৰক সময় নাই বা ধৰক কিছুমান ব্যক্তিৰ টকা আছে কিন্তু তেওঁলোকে নাজানে যে ঘৰটো কেনেকৈ বনাম বা ডিজাইনবিলাক ক'ত পাম বা ধৰক তেওঁলোকে এনেই অনুমান কৰি পেলাই ইণ্টেৰিয়ৰ ডিজাইন নলৈ পেলাই বা ধৰক ঘৰৰ কোনো ডিজাইন নলৈ পেলাই এনেই নিজৰ মনৰ ইচ্ছাতে তেওঁলোকে এটা ঘৰ বনাই দিয়ে যিটো কিছুদিন পাছত ঘৰটো বেয়া হৈ যায় কাৰণ কেলৈ তেওঁলোকে মানে ভালকৈ নাজানে যে দৰ্জাখন ইয়াত দিম খিৰিকীখন ইয়াত দিম বাথৰুম এফালে কৰিম লেট্ৰিন এফালে কৰিম মানে পিছত আকৌ তেওঁলোকে ঘৰবিলাক ভাঙিব লগা হৈ যায় কিন্তু আপোনালোকে যদি ভাবিছে যে আপোনালোকে এটা সুন্দৰ ঘৰ বনাব সেই আপোনালোকৰ আছাম টাইপ হওক RCC হওক বা যিকোনো ঘৰ যদি আপোনালোকে বনাব যদি বিচাৰিছে আৰু যদিহে আপোনালোকে এওঁলোকৰ লগত যদি আপোনালোকে যদি কণ্টেক্ট কৰিবলৈ যদি বিচাৰিছে আপোনালোকে আপোনালোকৰ সুন্দৰ সপোনৰ ঘৰখন আপোনালোকে বনাই ল'ব পাৰিব আৰু তেওঁলোকে গোটেইবিলাক বস্তু আপোনালোকে দিব নহয় জানো আমি এভৰিথিং বস্তু আমি দিম হিলৰ পৰা বালিৰ পৰা ইটাৰ পৰা এভৰিথিং বস্তু আমি দিম আৰু এটা কথা কি আজি কিছুমান মিস্ত্ৰী লগাই ঘৰ বনায় লেকিন চায়েন্স আপোনাৰ যিটো আজি বিচাৰে যিটো ঘৰটো যেনেকৈ ইঞ্জিনিয়াৰ মতে হ'ব লাগে তেনেকুৱা ঘৰ আজি মানুহে বনাব নোৱাৰিছে সেইটো আমাৰ ইঞ্জিনিয়াৰ আমি পলিচিতে আমি ঘৰ বনাওঁ আমি কামখিনি ল'লোঁ বুলি যে আমি বহুত জানো সেনেকুৱা নহয় আমি একো নাজানো পাব্লিকে যিটো ঘৰ বনোৱা মালিকজনে যিমান জানে আমি সিমানে জানো লেকিন আমি এজন ইঞ্জিনিয়াৰ তাত আমি প্ৰভাইড কৰোঁ দুজন ইঞ্জিনিয়াৰ প্ৰভাইড কৰোঁ যে প্ৰথম তেওঁ আমাৰ যিটো গ্ৰাছৰ পৰা যিটো উঠাম সেই মানে পিলাৰটো কেনেকৈ হয় তাৰপিছত আকৌ আমি যে গ্ৰাছৰ যে ইটাটো দিম আমি কিমান মানে আপোনাৰ পিন ৱাল উঠাব লাগে আমি ইঞ্জিনিয়াৰ মতে কামখিনি কৰি কিনে আমি ঘৰটো বনাওঁ তেওঁ বোলে যিমান সৰু ঘৰ বনালোঁ আমি ইঞ্জিনিয়াৰ মতে ঘৰ বনাওঁ এনেকুৱা কথা নাই যে তেওঁ বোলে বহুত ডাঙৰ ঘৰ বনালে ইঞ্জিনিয়াৰ লগাব লাগিব নহয় আমি সৰু ঘৰ এটাও ইঞ্জিনিয়াৰ লগাই আছাম টাইপ বনালো আপোনালোকে ইঞ্জিনিয়াৰ লগাই লগাওঁ মানে প্ৰতিটো কাম আপোনালোকে ইঞ্জিনিয়াৰ লগাই বনাওঁ আচ্ছা এতিয়া এটা কথা মই এনেই আপোনালোকক সৰুকৈ জানি লওঁ যে কোনোবা এজন ধৰক ব্যক্তিয়ে যদি এটা সৰু ঘৰ যদি বনাব বিচাৰে এটা মিনিমাম একদম আছাম টাইপৰ ঘৰ এটা মিনিমাম কিমান টকা প্ৰয়োজন হ'ব চাওক তেওঁ স্কোৱাৰ ফুটৰ হিচাপ আছে কিছুমানে আছাম টাইপ আপোনাৰ 4টা ৰুম বনায় কিছুমানে 6টা ৰুম বনায় আছাম টাইপত মানে আপোনাৰ মোটামুটি 6টা ৰুমৰ ঘৰ বনায় তেওঁ এতিয়া ৰুমটো কেনেকৈ বনায়
তেওঁ মিনিমাম এটা যদি বাজেট একেবাৰে কম বাজেট ধৰে আপোনাৰ 12-13 লাখ টকাত এটা 6টা ৰুমৰ আসাম টাইপ ঘৰ এটা ওলাই যায় ধুনীয়াকৈ হৈ যায় আচ্ছা এতিয়া যে এই 10-12 লাখ টকাত যে যিটো ঘৰ বনোৱা হ'ব সেই ঘৰটো ধৰক ডিজাইনটো এতিয়া কোনে দিব যদি ঘৰৰ ব্যক্তিজনে যদি কয় যে মোক বোলে এনেকুৱা ধৰণৰ এটা ডিজাইন লাগে ডিজাইনটো তেওঁলোকে দিব পাৰে আমাৰ লগত তেওঁলোকে ডিজাইন দিব পাৰে আৰু আমাৰ লগত কেটলগ ৰেডি থাকে আমি যেতিয়া তেওঁ ওচৰত যাওঁ প্ৰথম কথা পাতি আমাৰ কেটলগ এভৰিথিং যায় তেওঁক আমি ডিজিটেল কেটলগো থাকে আৰু আমাৰ হাৰ্ড কপি কেটলগো থাকে আমি হাৰ্ড কপি কেটলগত দেখাওঁ তেওঁ যদি কেটলগ পছন্দ কৰিব তেওঁ কিছুমান আছে যে আজি সোশ্যাল মিডিয়া যুগ সোশ্যাল মিডিয়া কিছুমানে গুগল পৰা সাৰ্চ কৰি বিচাৰে ডিজাইনটো আমি তেওঁলোকৰ ডিজাইনটো একচেপ্ট কৰোঁ আচ্ছা যিকোনো ডিজাইন দিও আমি একচেপ্ট কৰোঁ কোনো আৰু এই পেমেন্ট বিলাক কেনেকৈ দিয়া হ'ব পেমেন্ট যদি কিছুমানে কয় যদি আমি বোলে আপোনালোকৰ লগত আমি এক্সাম্পল এটা যদি 1.5 বছৰ ঘৰ এটা বনাওঁতে সময় লাগিল আৰচিসি যদি আসাম টাইপৰ ঘৰ এটা বনা 1.5 বছৰ এটা ভাল সময় লৈ পানী চানি কোৱা আপুনি ঘৰ এটা বনাবই লাগিব যদি 1.5 বছৰ ভিতৰত বনাই তেওঁ যদি কয় আমি ফাইনেন্স সিস্টেম আমাৰ লাগে ফাইনেন্স সিস্টেম বা বেংক ফাইনেন্স লিখিয়া নহয় আমাৰ ফাইনেন্সটো আপুনি 7টা কিস্তি বা 8টা কিস্তি যে হয় যেনে 25% কাম কৰিলো 25% পেমেন্টটো আমি লৈ লওঁ যেনেকৈ কাম কৰি দিম তেনেকৈ পেমেন্ট লৈ দিম আমি ডাউন পেমেন্ট দিব লাগিব নাই ডাউন পেমেন্ট নাই আমাৰ 25% কাম কৰোঁ 25% বিলটোহে আমি লওঁ এতিয়া মই উদাহৰণ যদি দিওঁ এজন ব্যক্তিয়ে ধৰক এটা ঘৰ বনাবলৈ তেওঁ চেষ্টা কৰিছে আৰু ধৰক তেওঁৰ ওচৰত 10 লাখ টকাৰ এটা ধৰক ঘৰ তেওঁলোকে আপোনালোকৰ লগত ধৰক এগ্ৰিমেণ্ট হৈ গ'ল এতিয়া সেই 10 লাখ টকাটোৰ ভিতৰত তেওঁলোকে প্ৰথমতে কি এটা এমাউণ্ট দি ল'ব লাগিব নেকি আপোনালোকক নহয় আমি 25% কাম তেওঁ কৰি দিম তেতিয়া আমি এটা এমাউণ্ট ল'ম প্ৰথমতে পইচা দিব নালাগে 25% কাম কৰাৰ পিছত পেমেণ্ট আপোনালোকে 25% আপোনালোকে নিজৰ ইনভেষ্টমেণ্ট কৰি আপোনালোকে ঘৰৰ কামটো কৰিব তাৰপিছত আমি পেমেণ্টটো লওঁ খুব সুন্দৰ আপোনালোকে ভাবিছো বহু আমি এনেকুৱা ধৰণৰ এজেন্সি বা বহু আমি এনেকুৱা ধৰণৰ ব্যক্তিবিলাকক আমি দেখিছো কি কৰে তেওঁলোকে এডভান্স লৈ লয় পইচাটো বোলে এই গিটি আনিব লাগে ৰড আনিব লাগে চিমেণ্ট আনিব লাগে বা লেবাৰ পেমেণ্ট কৰিব লাগে বা বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে দেখাই পেলাই পেমেণ্টবিলাক তেওঁলোকে আগতে লৈ লয় কিন্তু এওঁলোকৰ সম্পূৰ্ণ বেলেগ তেওঁলোকে আপোনালোকক কামটো 25% কৰি দিব আগতীয়াকৈ তাৰ পিছতহে তেওঁলোকে পেমেণ্টটো ল'ব আৰু গোটেই কথাখিনি আপোনালোকে আগতীয়াকৈ কেনেকৈ এগ্ৰিমেণ্টটো কেনেকৈ হ'ব কোৰ্টত হ'ব আমি কোৰ্ট এগ্ৰিমেণ্ট কৰোঁ একদম পুৰা দলিল কোৰ্ট এগ্ৰিমেণ্ট কৰোঁ আৰু কোৰ্ট এগ্ৰিমেণ্ট কৰি আমাৰো ছেফটি কেলে আমি পেমেণ্ট ল'ব লাগে কাষ্টমাৰৰ পৰা হয় আৰু তেওঁৰো ছেফটি আৰু যদি কোনোবাই কাম কৰি নিদিয়ে তেওঁ কিবা কৰিব পাৰে আৰু আমিও তেনেকুৱা আমি আইনত আমি এভৰিথিং আমি কোৰ্টৰ থ্ৰুতে থাকোঁ মানে আমি যদি এগ্ৰিমেণ্ট কৰোঁ আমি কোৰ্ট থ্ৰুতে কৰিম হয় আচ্ছা এতিয়া আৰু এটা কথা আমাৰ ভিডিঅ'টোত এতিয়া অকল আমাৰ শদিয়াত বা চেপাপত আমাৰ ভিডিঅ' নাচায় কোনোবাই আমাৰ ভিডিঅ' ধৰক নগাঁৱত চাব মঙলদৈত চাব শিৱসাগৰ যোৰহাট বা অন্যান্য বিভিন্ন জেগাত আমাৰ ভিডিঅ'বিলাক চলি থাকে সেই তাত যদি কোনোবা এজন ব্যক্তিয়ে যদি কয় যে মোৰ ঘৰটো বোলে শিৱসাগৰত বনাই দিব লাগে যোৰহাটত বনাই দিব লাগে আপোনালোকে যোৰহাট শিৱসাগৰত গৈ আমাৰ টীম আছে আমাৰ ডাঙৰ টীম আছে আৰু পুৰা টীমে আমাৰ সকলো জেগাত আমাৰ টীম আছে আমাৰ টীমে যিকোনো জেগাত আমাৰ কাম কৰিব এনি টাইম ৰেডি থাকে মানে অসমৰ ভিতৰত য'ত হ'লে বনাই দিম আচ্ছা তো কিবা সুন্দৰ ভাবিছো আপোনালোকৰ যদি সপোন যদি আছে এটা সুন্দৰ ঘৰ বনোৱা আসাম টাইপে হওক আৰচিচিয়ে হওক আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ দেখি আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু দাদাহঁতৰ লগত আপোনালোকে কথা পাতি পেলাই আপোনালোকৰ সুন্দৰ ঘৰটো আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰিব যে তাত মেটেল যি লাগে বা অন্যান্য যিমান যি আছে মুঠতে মালিকৰ একো সমস্যা নাই মালিকৰ একো যেনে কিছুমান মালিকৰ সময় নাই কিছুমান ঘৰ এটা বনাব বিচাৰিলে তেওঁ শিল ক'ত বিচাৰে বালি ক'ত বিচাৰে চিমেণ্ট কি বিচাৰে তেওঁলোকে আমাক ক'লে হয় যে চিমেণ্ট আমি এই ব্ৰেণ্ড ইউজ কৰিম ৰড আমি এইটো ব্ৰেণ্ড ইউজ কৰিম আমি সেই ৰড আৰু সেই চিমেণ্টে ইউজ কৰি দিম কোনোবা যদি কয় টাইলছ আমি এইটো ব্ৰেণ্ড ইউজ কৰিম সেইটো আমি কষ্টিং ল'ম লাইক তেওঁ মতে টাইলছৰ মানে কোনোবা যদি মাৰ্বল লগাম কয় আমি তেওঁ মতে লগাম আমি কষ্টিং হ'ব এইটো আমি তেওঁ মতে সকলো কাম হ'ব আমাৰ মতে একো কাম নহয় যোনে ঘৰ বনাব এটা ঘৰ মানুহ সপোনতে বনায় নিজৰ বহুত কষ্টত ঘৰ বনায় ঘৰ এটা মানুহে বহুত আশাত বনায় কষ্টত বনায় সেই ঘৰটো আমি কাষ্টমাৰ মতে আমি ঘৰটো বনাই দিওঁ আমাৰ মতে আমি ঘৰ নবনাওঁ কাষ্টমাৰ মতে আৰু আমাৰ কোম্পানী ফালৰ পৰা 100% আমি ছেটিছফেকশ্যন দিওঁ ঘৰটো বনাই কিনে কাষ্টমাৰ যেনেকৈ ক'ব আমি তেনেকৈয়ে বনাই দিওঁ আচ্ছা তো খুব সুন্দৰ কথাখিনি তেওঁলোকে কৈছে আৰু আপোনালোকৰ যদি এটা সপোনৰ ঘৰ যদি আপোনালোকে যদি বনাবৰ কাৰণে যদি চেষ্টা কৰিছে বা যদি চিন্তা কৰিছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰক আৰু আপোনালোকে আপোনালোকৰ সপোনৰ ঘৰখন আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰিব আৰু এই JN ইনফ্ৰা কোম্পানী যিজন আছে CEO আৰু তেওঁৰ পৰা আমি দুটামান কথা শুনোচোন তেওঁনো কি কয় নমস্কাৰ মই শ্ৰী জয়কান্ত সিং আমাৰ JN ইনফ্ৰা প্ৰতিষ্ঠানে উজনি অসমত উন্নত মানদণ্ডৰ চিপছ শিল বালি যোগান ধৰাৰ উপৰিও আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবৰ কাৰণে এবাৰ আমি নতুন আঁচনি যুগুত কৰিছোঁ আপুনি বিচৰা ধৰণৰ যিকোনো ঘৰ আমি তৈয়াৰ কৰি দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আপুনি যেনে ধৰণে বিচাৰে আমাৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি দিব আজিকালি প্ৰায় দেখা যায় কৰ্মব্যস্ততাৰ মাজত নিজৰ ঘৰখনত টাইম দিব নোৱাৰা অৱস্থা হয় অফিচ কাছাৰী থাকে বা অন্যান্য কাম থাকে যদি তাত আপুনি ঘৰ এখন নিৰ্মাণ কৰে তাত যদি আপুনি মিস্ত্ৰীৰ লগত লাগি নাথাকে বা শিল বালি আপুনি যদি নিজে নানেগৈ বা চিমেণ্ট ৰড যদি নিজে আপুনি স্বচক্ষে চাই মেলি যদি নানেগৈ তেতিয়া
অসুবিধাৰ সৃষ্টি হয় সেই অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে আমি আপুনি বিচৰা ধৰণৰ ঘৰখন আমি খুব সুলভ মূল্যত নিৰ্মাণ কৰি দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ এইখিনিত আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ যদি আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিব বিচাৰে তলত দিয়া নম্বৰত আজিয়ে আপুনি যোগাযোগ কৰিব পাৰে আমাৰ জিমো এই প্ৰতিষ্ঠানটোৰ লগত জড়িত কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে আৰু আমি আপোনাৰ ঘৰখন নিৰ্মাণ কৰি দিবৰ কাৰণে সদায়বদ্ধ কৰিব ধন্যবাদ এয়াই আছিল আজি ভিডিঅ' এটা আপোনালোকক অকণমান আমি তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ একদম দাদা ধন্যবাদ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ ইমান দূৰৰ পৰা আহিলে আপোনালোকৰ বহুত বহুত ধন্যবাদ ঠিক আছে ধন্যবাদ থাকিল আৰু আপোনালোকক আমি অকণমান এটা তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম